এটা কথাই কি কিন্তু আমাৰ আজি ভাল লাগিছে, মালা বুলি ক'লে বহুত জেগাত মালা হয়, কিন্তু আমাৰ দলমুখ চাইলে আজি মাছৰ মালা হৈছে, যিটো মালাত নেকি মানুহৰ আহিলে গাটো ৰিম জিম কৰি থাকে। আৰু এটা কথা হ'ল কি, আমাৰ এই মাঘৰ বিহু ভোগালী, যিটো ভোগালী শব্দটো মানে অৰ্থটো তাৰমানে বৃহৎ, মানে প্ৰায় এসপ্তাহ 15 দিনৰ আগৰ পৰা আমাৰ এইটো ভোগালী লাগি গ'ল আৰু ঘৰে ঘৰে মাছ মাংস খোৱা বোৱা ইত্যাদি, পিঠা পেনা দৈ চিৰা ইত্যাদি কৰি। কিন্তু কথাটো হ'ল কি, আজি যিটো দিন গোটেই বছৰৰ কাৰণে মানে এটা ভাল দিন, আমাৰ অসমীয়া মানুহৰ মানে বিশেষকৈ এই দিনটো আজি গ'ল নহয়, আকৌ এবছৰৰ কাৰণে কেতিয়া আহিব কেতিয়াবা লাগি থাকে। গতিকে আমি এই বিহুৰ দিনটো আজি উৰুকা দিনটোত মানে বহুত ভাল লাগে, মানে মাছ মাংস হাঁহ অন্যান্য যি কিছুমান হাঁহে একচুৱেলি হাঁহে মাহে নহয়, হাঁহে কোমোৰাই খায়, হাঁহৰ লগত কোমোৰা খালে বহুত ভাল লাগে মানে, বুজি পাইছেনে? আৰু এটা কথা হ'ল কি, হাঁহৰ ঠেংকেইটা পুৰি খাই তাতকৈ বেছি ইণ্টাৰেষ্ট লাগে, আৰু হাঁহ মাংস সৰু সৰু কাটি পুৰি খাই বেছি ভাল লাগে মানে। আপুনি কি খাব? মইতো ঘৰত প্ৰায় 7 কেজিমান বাহুৰা থৈ আহিছোঁ হাঁ, ইয়াৰ পৰা চিতলজনী লৈ যাম, আৰু হাঁহ দুটা আছে, হাঁহ এটা আজি কাটিমেই আৰু পৰিয়াল লৈ আমাৰ ওচৰ চুবুৰীয়া মোৰ বন্ধু মানে ডকচি মানে কি আৰু আজি ৰাতি কোনে পায়, কাক কোনে পায় আৰু ডেন্স কেনেকুৱা হ'ব, বিহু ডেন্স হ'ব, ইংলিছ ডেন্স হ'ব, নাচি দিলোঁ এটা ডাঙৰ চিতল মাছে আপোনাক মই সম্ভাষণ জনাম। উৰুকাৰ পুৱা আচলতে এটা ডাঙৰ চিতল মাছ আপোনাক মই দেখাব চেষ্টা কৰিছোঁ, আৰু ইতিমধ্যেই দেখা পোৱা গৈছে যে বৃহৎ আচলতে থলুৱা যি শিৱসাগৰৰ বিভিন্ন পাৰ্শ্বৱৰ্তী এলেকাৰ বিলত উৎপাদিত মাছেৰে আচলতে বৰ্তমান এই এতিয়া পুৱা 6 বাজিছে, আৰু 6 বজাৰ লগে লগে এই ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় কৰিবলৈ যো-জা কৰিছে, আৰু কিছু সময়ৰ পাছতে কবৰী ইয়াত গ্ৰাহকৰ উদুলি মুদুলি এক পৰিৱেশ হ'ব, ভিৰ হ'ব, আৰু মই সামগ্ৰিকভাৱে ইয়াৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখাব চেষ্টা কৰিম। মই ইয়াৰ ব্যৱসায়ীজনৰ লগতো কথা পাতিব চেষ্টা কৰিম। কেই কিলো আছে এইটো 11 কিলো আছে। দাম কিমান? দাম 1200 ৰাখিছোঁ। 1200। মীন বিভাগৰ কিবা SOP আহিছে নি দাম নিৰ্ধাৰণ কৰা? আহিছে। এতিয়া কমত দিয়া দিছে নে সেইমতে দিয়া হৈছে? সেইমতে দিয়া হৈছে। মই সতীৰ্থক দেখাব চেষ্টা কৰিব ক'ম। ইতিমধ্যে যো-জা কৰা হৈছে যে তেওঁলোকে কিছু সময় পিছতে কবৰী ইয়াত গ্ৰাহকে ভিৰ কৰিব, আৰু পুৱাৰ ভাগৰ যি সামগ্ৰিক দৃশ্য, আজি পুনৰবাৰ ক'ব লাগিব যে আজি উৰুকা, যিহেতু অসমীয়া পৰম্পৰা অনুযায়ী যে উৰুকাৰ ভোজটো হাঁহে মাহে খোৱাৰ যি পৰম্পৰা আছে, সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ পুৱাৰ ভাগৰ পৰাই আচলতে ইয়াত গ্ৰাহকে ভিৰ কৰিব, আৰু মই এই গ্ৰাহক লগতো কথা পাতিম। কেজি আছে এইটো 7 কেজি আছে। কিমান দাম এইটো? এইটো আপোনাৰ 800 টকা কেজি। আৰু ইয়াতকৈ কিমান ডাঙৰ আনিছে? এইটোৱে ডাঙৰ আছে, একে ডাঙৰ নাই আৰু একে সৰু আছে। ক'ৰ পৰা উৎপাদিত? এইটো দৰিকাৰ মাছ। অঞ্চলটো ইয়াৰ চব আমাৰ শিৱসাগৰ লোকেল? লোকেল বিলৰ আছে, আপোনাৰ ফিচাৰীও আছে, 2 এটা ফিচাৰীও আছে। এইধৰণে আচলতে কবৰী সেই গ্ৰাহকসকল যি মীন পালক আছে, মই পুনৰবাৰ কথাষাৰ হাইলাইট কৰিব লাগিব যে শিৱসাগৰৰ বিভিন্ন পাৰ্শ্বৱৰ্তী এলেকাৰ বিভিন্ন বিল ফিচাৰীৰ আচলতে ব্যৱসায়ীসকলে আহি ইয়াত সমবেত হয়, আৰু সমবেত হোৱাৰ পিছত ইয়াৰ যি পৰিৱেশ মই সেই দেখাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন চিতল ৰবাকে আদি কৰি বিভিন্ন ধৰণৰ মাছ ইয়াত দেখা পোৱা গৈছে। ইতিমধ্যে পুৱাৰ যি জীপাল হৈ থকা উৰুকাৰ পুৱা আচলতে যি ভোজৰ যি খাদ্য তালিকা থাকে, তাত মাছৰ এক স্বকীয় বৈশিষ্ট্যতা আছে। যিকোনো মাছে আচলতে খাদ্য তালিকাৰ প্ৰথম শাৰীত অংশ পায়। ৰৌৱে কওক, চিতলে কওক বা বৰালিয়ে কৰক, আচলতে ৰাতি ভোজটো খোৱাৰ চেষ্টা কৰে প্ৰিয়জনৰ লগত। আৰু মাঘ বিহুক আদৰাৰ যি প্ৰথমটো প্ৰস্তুতি বা প্ৰথমটো বুলি ক'বলৈ খোজোঁ মই, যে এই বজাৰৰ পৰা আজি ইতিমধ্যে আৰম্ভ হৈছে মাঘ বিহু যি ভোগালীক আদৰাৰ যি পৰিৱেশ। শিৱসাগৰৰ পুৱাৰ যি শিৱসাগৰ দলুমুখ চাৰিআলিত অস্থায়ীভাৱে যিসকল মীন পালকসকলে এদিনৰ বাবে আচলতে এই বজাৰখন স্থাপন কৰে তেওঁলোকৰ ব্যৱসায়ৰ বাবে, আৰু ভোগালীৰ এই উৰুকাৰ পুৱাৰ যি সামগ্ৰিক দৃশ্য আজি মই কবৰী দেখাব চেষ্টা কৰিছোঁ। আৰু পুৱাৰ আৰু কিছু সময়ৰ পাছতে ইয়াৰ পৰিৱেশ কিছু পৰিৱৰ্তন ঘটিব, যিহেতু পুৱাৰ ভাগ, আৰু ইয়ালৈ গ্ৰাহকসকল সমবেত হ'ব, আৰু গ্ৰাহকসকলে তেওঁলোকৰ মনৰ পচন্দৰ এটা ডাঙৰ মাছেৰে নিশা ভোজৰ আচলতে সাঁজ নিজৰ ঘৰৰ লগত, নিজৰ পৰিয়ালৰ লগত, প্ৰিয়জনৰ লগত খোৱাৰ যো-জা কৰিব। আৰু তেওঁ হাঁহে আৰু মাহে খোৱাৰ যি পৰম্পৰা, অসমীয়া পৰম্পৰা ভোগালী উৰুকাৰ ভোজত, সেই পৰম্পৰা আচলতে অক্ষুণ্ণ ৰাখিব। ইয়াৰ প্ৰথম যি মই দেখাব চেষ্টা কৰিছোঁ। দাদা ক'ৰ পৰা আহিছে মাছবোৰ? মাছ এইটো হৈছে দিখৌমুখৰ হয়,
আমাৰ ধনঞ্জয় শইকীয়া ছাৰ মাছ হয়, তেওঁ ফিচাৰী খুলিছে মানে খুব সুন্দৰ ফিচাৰী খুলিছে, বহুত তেওঁ 7টামান ফিচাৰী আছে, প্ৰায় 20-25 বিঘা মানুহে। কিমান ডাঙৰ ডাঙৰ মাছ আহিছে? তেওঁৰ ওচৰত 5 কেজি 7 কেজি এনেকুৱা বাহু হৈছে আৰু বিগেট 4 কেজি 3 কেজি হৈছে।